ঘৰখনৰ মেইন সুশান্তিখিনি আহে পাকঘৰৰ পৰাই, যিহেতু খোৱা বোৱাটো মেইন হয়। কাৰণ আমাৰ কথা এষাৰ আছে নহয় হিন্দীত, দিল কা ৰাস্তা পেট সে হোকে যাতা হে। পেটটো যেতিয়া সন্তুষ্ট লাভ কৰে, বাকী মনটো সন্তুষ্ট হৈ যায়, নহয় জানো? বহুত দিন মাছ মাংস খোৱা হোৱা নাছিলে। মানুহজনে দোকানৰ পৰা ফোন কৰিলে, আজি মাছ মাংস কিবা এটা লৈ যাওঁ নি বাৰু। মই বোলো মাংসকে লৈ আহক, যিহেতু তেওঁ মাংস খুবেই প্ৰিয়। তেওঁ কিন্তু মোতকৈ অলপ বেছি ভালকৈ বনাব জানে। মই আকৌ তেওঁৰ পৰা শিকিহে আছোঁ। আৰু মানুহজনৰ মৰমবোৰ চাওকচোন, মোলৈ এক্সট্ৰাকৈ লেগ পিচ এটা লৈ আহে যেতিয়াই মাংস আনে। তেওঁ ডিমাণ্ডত মাংস বনাবলৈ ল'লোঁ অলপ জালুক দি, যিহেতু বতৰ অলপ ডাৱৰীয়া হৈ আছে, গতিকে জালুক দি খালে অলপ ভাল লাগিব। আমাৰ বেছি মছলা ব্যৱহাৰ নহয়েই, অকল আদা নহৰু জলকীয়া এইকেইটাতে আমি মাংস বনাওঁ, যিহেতু পেকেট মছলাবোৰ বেছিকৈ খালে ভাল নহয়। গোটেই ভিডিঅ'টো ভালকৈ বনোৱা নহ'ল, যিহেতু মই মাংস বনোৱাৰ লগতে কাপোৰ ইস্ত্ৰি কৰি আছোঁ। ফাইনেলি মোৰ মাংস হৈ গ'ল। আপোনালোকৰ যদি কাৰোবাৰ ইচ্ছা আছে মোৰ হাতেৰে খাবলৈ, কমেণ্ট কৰিব।